মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকলৈ মই কেইটামান সাঁথৰ লৈ আহিছোঁ। বাঘৰ দৰে জঁপিয়াই কুকুৰৰ দৰে বহে, শিলৰ দৰে তল যায়, তোলাৰ দৰে বাঢ়ে। এইটোনো কি তোমালোকে কোৱা? এইটো হ'ব ভেকুলী। মামাহঁতৰ বাৰীত গ'লো, সোমাব পাৰিলোঁ, ওলাব নোৱাৰিলোঁ। উত্তৰটো হ'ব চেপা। যিয়ে দিয়ে তাকে খায়, পানী দিলে মৰি যায়। উত্তৰটো হ'ব জুই। চিত পখিলা, তিনি মূৰ দ টেং ক'ত দেখিলা? ইয়াৰ উত্তৰটো হ'ব হালোৱা আৰু দুটা গৰু। ৰজাৰ কাপোৰ তিয়াব পাৰি, শুকাব নোৱাৰি। ইয়াৰ উত্তৰটো হ'ব জিভা। নদী আছে পানী নাই, ঘৰ আছে মানুহ নাই। ইয়াৰ উত্তৰটো হ'ব মানচিত্ৰ। গুণ গুণ কৰে কিন্তু ভোমোৰা নহয়, লগুণ আছে কিন্তু বামুণ নহয়। উত্তৰটো হ'ব যঁতৰ। মাত আছে মানুহ নাই, ঘৰ আছে দুৱাৰ নাই। এইটোনো কি তোমালোকে কোৱাচোন? উত্তৰটো হ'ব ৰেডিঅ'। এঠেঙীয়া বগলী, নিতন আছে গধূলি। এইটোনো কি তোমালোকে কোৱাচোন? উত্তৰটো হ'ব বিচনী। 12টা কণী, 3খন চামুচ আৰু 1খন প্লেট, কোৱাচোন মই কোন? এতিয়া তোমালোকে যদি উত্তৰটো গম পোৱা কমেণ্টত জনাবা, আৰু এনেধৰণৰ ভিডিঅ'ৰ বাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।